নমস্কাৰ কপিল কাকতি চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিব লৈছোঁ এটা নতুন ভিডিঅ' ইতিমধ্যে আমি কেন্দ্ৰীয় প্ৰৱণতা মাপৰ তিনিটা খণ্ড সামৰণি মাৰিছোঁ আৰু আজি আমি আৰম্ভ কৰিব লৈছোঁ কেন্দ্ৰীয় প্ৰৱণতা মাপৰ চতুৰ্থ খণ্ড বহুলক এই বহুলকৰ আলোচনা কৰিবলৈ যাওঁতে আমি একক ৰাশি বিচ্ছিন্ন ৰাশি আৰু অবিচ্ছিন্ন ৰাশিৰ ক্ষেত্ৰত বহুলক কিদৰে নিৰ্ণয় কৰিব পৰা যায় তাক আমি আলোচনা কৰিম প্ৰথমে আমি চাম একক ৰাশিৰ বিষয়ে ইতিমধ্যে স্ক্ৰীনত আমি এখন চাৰ্ট দেখিছোঁ তাত আমি এক্সৰ বা কোনো এটা ৰাশিৰ কিছুমান মান দেখিছোঁ আৰু এই মানবিলাকৰ পৰা আমি দেখা পাইছোঁ যে 12 যিটো ৰাশি অৰ্থাৎ প্ৰথম ৰাশিটো আৰু 4 নম্বৰ ৰাশিটো ই দুবাৰকৈ ওলাইছে গতিকে একক ৰাশিৰ ক্ষেত্ৰত বহুলক নিৰ্ণয় কৰিবলৈ অতি সহজ কোনো এটা ৰাশি যদি অধিকবাৰ ওলায় বা সৰ্বাধিকবাৰ ওলায় তাকে আমি বহুলক বুলি কওঁ ইয়াৰ পিছত আমি বিচ্ছিন্ন ৰাশিৰ ক্ষেত্ৰত যেতিয়া চাওঁ তেন্তে আমি দেখোঁ বিচ্ছিন্ন ৰাশিত দুটা কলম থাকে এটা কলমত আমি এক্সৰ মানসমূহ থাকে আৰু 2 নম্বৰ কলমত 12টা বিষয় থাকে এই 12টাসমূহ চাই 12টা মানসমূহ চাই আমি বহুলকটো নিৰ্ণয় কৰিবলৈ সুবিধা হয় আমি স্ক্ৰীনত দেখিছোঁ যে 30 নম্বৰ যিটো ৰাশি তাৰ মান তাৰ 12টাৰ মান হৈছে আটাইতকৈ সৰ্বাধিক গতিকে এই 30টোৱে হ'ব বহুলক অৰ্থাৎ বিচ্ছিন্ন ৰাশিৰ ক্ষেত্ৰতো আমাৰ বহুলক নিৰ্ণয় কৰিবলৈ অতি সহজ চালেই ধৰিব পৰা যায় যে যিটো ৰাশিৰ 12টাৰ মানটো আটাইতকৈ বেছি থাকে বা সৰ্বাধিকবাৰ থাকে সেই ৰাশিটোৱেই হ'ব বহুলক গতিকে দেখা পালোঁ যে একক ৰাশি আৰু বিচ্ছিন্ন ৰাশিৰ ক্ষেত্ৰত বহুলক নিৰ্ণয় কৰিবলৈ অতি সহজ চালেই তাৰ উত্তৰটো আমি দেখা পাওঁ কিন্তু আমি অবিচ্ছিন্ন ৰাশিৰ ক্ষেত্ৰত 12টাৰ মানটো চাই আমি বহুলক নিৰ্ণয় কৰিবলৈ অলপ অসুবিধা হয় যিহেতু এক্সৰ এটা মান দিয়া নাথাকে এটা শ্ৰেণী দিয়া থাকে অবিচ্ছিন্ন ৰাশিৰ ক্ষেত্ৰত গতিকে আমি শ্ৰেণীটোৰ পৰা শুদ্ধ ৰাশিৰ মানটো উলিয়াবলৈ হ'লে আমি এটা ক্যালকুলেশন কৰিব লাগিব এটা ফৰ্মুলা দিয়া আছে ফৰ্মুলাটোত আমি দেখা পাইছোঁ স্ক্ৰীনত যে মুঠ সমান L প্লাছ FM মাইনাছ F1 ডিভাইডেড বাই 2FM মাইনাছ F1 মাইনাছ F2 ইনটু H এই সূত্ৰটোৰ সহায়ত আমি কাষত দিয়া যিখন তালিকা দেখিছোঁ সেই তাৰ পৰা আমি বহুলক নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিম আমি চাৰ্টখনৰ পৰা দেখা পাইছোঁ যে আটাইতকৈ ডাঙৰ 12টা 5 লিখা আছে আৰু তাৰ শ্ৰেণীটো হৈছে 10ৰ পৰা 20 গতিকে বহুলক শ্ৰেণীটো হ'ব 10ৰ পৰা 20 অৰ্থাৎ যিটো শ্ৰেণীৰে 12টাৰ মানটো আটাইতকৈ বেছি থাকে সিয়ে হ'ব বহুলক শ্ৰেণী গতিকে আমি এলৰ জেগাত পূৰ্বৰ দৰে 10 পাতিব লাগিব যেহেতু এলৰ অৰ্থ হৈছে নিম্ন সীমা বহুলক শ্ৰেণীৰ নিম্ন সীমা আৰু বহুলক শ্ৰেণী 10ৰ পৰা 20 গতিকে নিম্ন সীমা আমি 10 পাতিলোঁ FM পাতিব লাগিব 5 অৰ্থাৎ বহুলক শ্ৰেণীৰ যিটো 12টা সেয়াই হ'ব FM আৰু F1ৰ জেগাত আমি 3 পাতিম বহুলক শ্ৰেণীৰ আগৰ শ্ৰেণীটোৰ যিটো 12টা বহুলক শ্ৰেণীৰ আগৰ শ্ৰেণীৰ যিটো 12টা সি হ'ব F1 আৰু F2 হ'ব বহুলক শ্ৰেণীৰ পৰৱৰ্তী যিটো শ্ৰেণী 20ৰ পৰা 30 যিটো আমি স্ক্ৰীনত দেখিছোঁ এই পৰৱৰ্তী শ্ৰেণীটোৰ 12টাক আমি লিখিম F2 বুলি আৰু Hৰ জেগাত আমি লিখিম শ্ৰেণী অন্তৰাল যিটো 10ৰ পৰা 20ৰ মাজত শ্ৰেণী অন্তৰাল আমি 10 দেখিছোঁ গতিকে আমি সঠিক জেগাত সংখ্যাসমূহ পাতি দিয়াৰ পিছত আমি ইয়াৰ উত্তৰ লাভ কৰিবলৈ সক্ষম হ'ম